নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছো। আজি আমি আলোচনা কৰিম ইভলিউচন অফ ষ্টেট এণ্ড ইউটি, অৰ্থাৎ আমাৰ দেশখনত কেনেকৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশবিলাক গঠন হ'ল আৰু সেইবিলাক মানে বৰ্তমান সময়ত আমি গম পাওঁ ন, 28খন ৰাজ্য আছে আৰু 8খন ইউনিয়ন টেৰিটৰি আছে। সেইবিলাক যে গঠন হ'ল তাৰ এটা দীঘলীয়া প্ৰচেছ আছে। সেই প্ৰচেছটোৰ মাজেৰে আহি সেইবিলাক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবিলাক গঠন হৈছিলে। আজি আমি সেইবিলাক কেনেকৈ গঠন হ'ল সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। যেতিয়া ব্ৰিটিছসকলে আমাৰ ইয়াত শাসন কৰি আছিলে তেতিয়া ৰাজ্যসমূহ দুটা টাইপৰ আছিলে। ফাৰ্ষ্ট হৈছে ব্ৰিটিছ ইণ্ডিয়া আৰু আনবিলাক হৈছে প্ৰিন্সলি ষ্টেট। এই ব্ৰিটিছ ইণ্ডিয়াবিলাক কি হয়, ব্ৰিটিছ ইণ্ডিয়াত যিবিলাক ব্ৰিটিছ চৰকাৰে ডাইৰেক্ট শাসন কৰিছিলে, মানে তেওঁলোকৰ পূৰা শাসনত আছিলে, ডাইৰেক্ট শাসন কৰাবোৰ ব্ৰিটিছ ইণ্ডিয়াৰ বুলি কয়। আৰু প্ৰিন্সলি ষ্টেট বুলি এইবিলাকক কয় যিবিলাকক ৰজাই শাসন কৰি আছিলে, কিন্তু মানে তেওঁলোক স্বাধীন নাছিলে। ব্ৰিটিছৰ অধীনতে যিবিলাকত ৰজাই শাসন কৰি আছিলে সেইবিলাকক প্ৰিন্সলি ষ্টেট বুলি কোৱা হয়। আৰু ভাৰত স্বাধীন হ'ল আমি গম পাওঁ, 1947 চনত ভাৰত স্বাধীন হ'ল আৰু তাৰ অধীনত ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 আহিলে। আৰু ইয়াৰ অধীনতেই আমাৰ ভাৰতখনক, আমি গোটেই ভাৰতখন কলৈকে আছিলে, পাকিস্তান বাংলাদেশ চব লগ লগে আমাৰ ভাৰত আছিলে, সেই ভাৰতখনক ভাগ কৰি ভাৰত আৰু পাকিস্তান দুটা ভাগত বিভক্ত কৰা হ'ল। এফালে হ'ল ভাৰত আৰু এফালে হ'ল পাকিস্তান। আমি পাইছোঁ ব্ৰিটিছ ইণ্ডিয়াৰ যিখিনি আছিলে সেইখিনি ব্ৰিটিছৰ ডাইৰেক্ট কণ্ট্ৰলত আছিলে আৰু প্ৰিন্সলি ষ্টেটবিলাক আছিলে ৰজাৰ শাসনত আৰু ব্ৰিটিছৰ অধীনত আছিলে। এই প্ৰিন্সলি ষ্টেটবিলাক যে আছিলে তেওঁলোকক কোৱা হ'ল যে তোমালোকে ইচ্ছা কৰিলে ভাৰতৰ লগতো থাকিব পাৰা বা পাকিস্তানৰ লগতো থাকিব পাৰা। আৰু যদি এনেকুৱাও নহয় যে তোমালোকে ভাৰত বা পাকিস্তানৰ লগতে থাকিব লাগিব আৰু তোমালোকে ইচ্ছা কৰিলে নিজেই মানে অকলশৰীয়াকৈ স্বাধীনভাৱে থাকিব পাৰিবা, তেনেকুৱা তেওঁলোকক মানে অপশ্যন দিয়া হ'ল। সেই সময়ত ভাৰতৰ যিটো ভৌগোলিক সীমা আছিলে তাত 552খন প্ৰিন্সলি ষ্টেট আছিলে, মানে ৰজাই শাসন কৰি থকা সৰু সৰু ৰাজ্য আছিলে। আৰু সেই প্ৰিন্সলি ষ্টেটবিলাকৰ ভিতৰত 549খন ৰাজ্যই মানে কোনো কথা নোহোৱাকৈ বিনা চৰ্তৰে মানে মানি ল'লে আমি যে ভাৰতৰ অংগৰাজ্য। কিন্তু বাকী 3খন যে আছিলে সেই 3খনে মানি লোৱা নাছিলে। সেইকেইখন হৈছে জুনাগড়, হায়দৰাবাদ আৰু কাশ্মীৰ। জুনাগড়ত কি হ'ল, জুনাগড়ত ৰেফাৰেণ্ডামৰ জৰিয়তে আমাৰ ইয়াৰ লগত মিলাই লোৱা হ'ল। ৰেফাৰেণ্ডাম মানে কি হয়, তাৰ জনসাধাৰণক সোধা হ'ল যে তোমালোক মানে ভাৰতৰ লগত থাকিবা নে পাকিস্তানৰ লগত থাকিবা নে তোমালোকে নিজে স্বাধীনভাৱে থাকিবা। কিন্তু তাৰ জনসাধাৰণে ভাৰতৰ লগত থকাটোৱে পোষকতা কৰিলে আৰু সেই অনুসৰি জুনাগড় আমাৰ ভাৰতৰ অংগৰাজ্য হ'ল। ঠিক সেইদৰে হায়দৰাবাদত কি হ'ল, পুলিচৰ একশ্যন তাত প্ৰয়োগ কৰা হ'ল, পুলিচৰ জৰিয়তে মানে হায়দৰাবাদখন নিজৰ অধীনলৈ অনা হ'ল। আৰু কাশ্মীৰ কথাটো আমি সকলোৱে জানোৱেই, যেতিয়া পাকিস্তানে আতংকবাদী পঠিয়ালে 1947 চনত, তেতিয়া ৰজা হৰি সিঙে মানে উপায়ন্তৰ হৈ জৱাহৰলাল নেহৰুৰ ওচৰত মানে সহায় ভিক্ষা কৰিলে আৰু ভাৰতে সহায় কৰিবলৈ ৰেডি হৈ গ'ল। যেতিয়া তেওঁলোকে সহায় কৰিবলৈ গৈছিলে তেওঁলোকৰ মাজত এখন চুক্তি স্বাক্ষৰ হৈছিলে আৰু সেই চুক্তি অনুসৰি কাশ্মীৰখন ভাৰতৰ অংগৰাজ্য হৈছিল। কিন্তু মানে সেই সৰু সৰু যে জেগাবোৰ আছিলে সকলোৰে বেলেগ বেলেগ, মানে সকলোৰে ভাষা সংস্কৃতি বা তেওঁলোকৰ ইম'শ্যনখিনি বেলেগ বেলেগ আছিলে। আৰু তাৰ পাছত আহিলে সংবিধান সভা। আমি পাই আহিছোঁ কনষ্টিটিউশ্যন এছেম্বলি গঠন কৰা হ'ল। কনষ্টিটিউশ্যন এছেম্বলি বা সংবিধান সভাই আমাৰ ভাৰতখনক 4টা পাৰ্টত ভাগ কৰিলে। আৰু সেই ভাগকেইটা কি হৈছিলে, ক, খ, গ, ঘ, অৰ্থাৎ মানে পাৰ্ট A, B, C, D 4টা পাৰ্টত মানে আমাৰ দেশখনক ভাগ কৰি পেলালে। সেই ভাগকেইটাত মানে আমি কেনেকৈ ক'ব পাৰিম আমাৰ ৰাজ্যখনৰ নামটো A দেশ, আমাৰ ৰাজ্যখনৰ নামটো B দেশ, সেইটো ভাল নহৈছিলে ন। আৰু বহুত জেগাৰ নাম A হৈ গৈছিলে, বহুত জেগাৰ নাম B হৈ গৈছিলে, তেনেকৈ সেইটো সুবিধাজনক হোৱা নাছিলে। আৰু তেতিয়া ৰাজ্যবিলাকৰ পৰাও ডিমাণ্ড আহিলে যে ভাৰতৰ নতুনকৈ ৰাজ্য গঠন কৰিব লাগে আৰু সেইটো ভাষাৰ ভিত্তিত হ'ব লাগে, মানে কোনোবা যিটো জেগাত যিটো ভাষা কয় সেই ভাষাৰ ভিত্তিত এখন এখন ৰাজ্য গঠন কৰিব লাগে। আৰু সেই দাবীটো ফাৰ্ষ্ট আহিছিলে দক্ষিণ ভাৰতৰ পৰা। দক্ষিণ ভাৰতৰ সেই ডিমাণ্ডটো অহাৰ পাছত সংবিধান সভাই কিছুমান সমিতি গঠন কৰিছিলে আৰু তেওঁলোকক দায়িত্ব দিয়া হৈছিলে যে তোমালোকে ভাষাৰ ভিত্তিত আমাৰ দেশখনত ৰাজ্য গঠন কৰিব পাৰানি, তাৰ কাৰণে কাম কৰিব লাগে। সেই অনুসৰি গঠন কৰা 3খন সমিতি বহুত ইম্পৰ্টেণ্ট আছিলে। সেইকেইখন হৈছে ধৰ কমিটি, JVP কমিটি আৰু ফজল আলী আয়োগ। প্ৰথম গঠন কৰা হৈছিলে ধৰ আয়োগ বা ধৰ কমিশ্যন। এই ধৰ কমিটি গঠন কৰিছিলে যেতিয়া দক্ষিণ ভাৰতৰ পৰা ৰাজ্য গঠনৰ বাবে বা ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ বাবে ডিমাণ্ড আহিছিলে, তেতিয়াই ধৰ কমিটি গঠন কৰা হৈছিলে। ধৰ কমিটি গঠন হৈছিলে 1948 চনৰ জুন মাহত। কমিটিৰ দায়িত্ব দিয়া হৈছিলে SK ধৰক আৰু তেওঁৰ নামেৰে মানে এই সমিতিখনৰ নাম ধৰ কমিটি হৈছিলে। তেওঁলোকৰ যেতিয়া গঠন কৰা হ'ল তেওঁলোকৰ মূল উদ্দেশ্য আছিলে যে ভাষাৰ আধাৰত আমাৰ ষ্টেট গঠন কৰিব লাগে। আৰু তেওঁলোকে বহুত বিচাৰ বিবেচনা কৰিলে যে আমি ভাষাৰ ভিত্তিত গঠন কৰিব পাৰোঁ নি,
আমাৰ ৰাজ্যসমূহ ভাষাৰ ভিত্তিত হ'ব পাৰে নি তেওঁলোকে বিচাৰ কৰি চালে কিন্তু তেওঁলোকে ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰিব নোৱাৰি বুলি তেওঁলোকে ৰিপৰ্ট দিলে যে তেওঁলোকে চালে মেলিলে আৰু বিচাৰ বিবেচনা কৰিলে দেশখনত কেনেকৈ কি কৰা হ'ব কিন্তু তেওঁলোকে যে লাষ্টত উত্তৰটো দিলে যে ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰিব পৰা নহয় ৰাজ্যবোৰ পুনৰ গঠন কৰিবলৈ তেওঁলোকে কিছুমান মাপকাঠি দিলে যে এইকেইটা কাৰণতহে ৰাজ্য গঠন হ'ব ভাষাৰ ভিত্তিত ৰাজ্য গঠন নহয় সেইকেইটা তেওঁলোকে দিছিলে ভৌগোলিক সংলগ্নতা আৰ্থিক আত্মনিৰ্ভৰশীলতা প্ৰশাসনিক কাৰ্যক্ষমতা আৰু উন্নয়নৰ সম্ভাৱনা সেইকেইটাৰ ভিত্তিতহে ৰাজ্য গঠন হ'ব কিন্তু ভাষাৰ ভিত্তিত ৰাজ্য গঠন নহয় যেতিয়া ধৰ কমিটিয়ে তেওঁলোকৰ সেই ৰিপৰ্টটো জমা দিলে তাৰ পাছতে বহুত বেছি আন্দোলন হ'ল লোকসকলে মানি ল'বলৈ বাধ্য হোৱা নাছিলে যে ভাষাৰ ভিত্তিত ৰাজ্য গঠন নহ'ব কথাটো তেওঁলোকে মানি ল'বলৈ বেয়া পাইছিলে আৰু সেইকাৰণে পুনৰ চৰকাৰে আকৌ এখন সমিতি গঠন কৰিবলৈ বাধ্য হ'ল আৰু সেইখনৰ নাম দিয়া হৈছিলে JVP কমিটি আৰু সেইখন গঠন কৰা হৈছিলে 1948 চনৰ ডিচেম্বৰ মাহত JVP কমিশ্যনত আছিলে তিনিজন সদস্য সেইকেইজন হৈছে জৱাহৰলাল নেহেৰু বল্লভভাই পেটেল আৰু তাপি সীতাৰামন সেই তিনিজন মানুহৰ মানে প্ৰথম আখৰকেইটা লগ লগাই JVP হৈছিলে জৱাহৰলাল নেহেৰুৰ J বল্লভভাই পেটেলৰ V আৰু তাপি সীতাৰামনৰ P তেওঁলোকৰ নামেৰে সেই কমিটিখন গঠন কৰা হৈছিলে আৰু এওঁলোকক দায়িত্ব দিয়া হৈছিলে যে কমিশ্যনে যিটো ৰিপৰ্ট দিলে সেই ৰিপৰ্টটোৰ ওপৰত বিবেচনা কৰা যাতে মানে আকৌ পুনৰ বিবেচনা কৰিব পাৰিনি যে ইমান দাবী হৈ আছে সকলোৱে বিচাৰিছে যে ভাষাৰ ভিত্তিত ৰাজ্য গঠন হ'ব লাগে কিবাকৈ আমি ৰাজ্য গঠন কৰিব পাৰোনি সেই বিষয়টোৰ ওপৰত পুনৰ মানে বিচাৰ কৰিবৰ বাবে তেওঁলোকৰ কমিটিখন গঠন কৰা হ'ল আৰু তেওঁলোকেও বিচাৰ বিবেচনা কৰি চালে আৰু তেওঁলোকৰ প্ৰতিবেদন আহিলে 1949 চনৰ এপ্ৰিল মাহত আৰু তেওঁলোকেও ক'লে যে আমি ভাষাৰ ভিত্তিত মানে দেশ গঠন কৰাটো ভাল কথা নহয় ইয়াত মানে কি হয় যদি ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰা হয় তেতিয়া নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ ইস্যু আহিব পাৰে মানে ৰাষ্ট্ৰীয় সংহতিৰ ওপৰত কিছুমান প্ৰব্লেম আহিব পাৰে কাৰণে ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰিব নোৱাৰি আৰু তেওঁলোকে জাতীয় নিৰাপত্তা ঐক্য আৰু অৰ্থনৈতিক সমিতিৰ ভিত্তিত ৰাজ্যসমূহৰ গঠনৰ পৰামৰ্শ দিলে যেতিয়া JVP কমিটিৰ ৰিপৰ্ট আহিলে সেই সময়তে এটা ঘটনা হ'ল কি হৈছিলে সেই সময়তে পতি শ্ৰীৰামলুৱে অন্নখনত বহিলে 56 দিনৰ কাৰণে আৰু তেওঁ ডিমাণ্ড কৰিলে যে অন্ধ নামৰ এখন প্ৰদেশ গঠন কৰিব লাগে আৰু তেলেগু ভাষা কোৱা লোকসকলক লৈ সেই প্ৰদেশখন গঠন কৰিব লাগে হেতু তেওঁ ডিমাণ্ড কৰি অন্নখনত বহিলে তেওঁ 56 দিন অন্নখন কৰিছিলে আৰু অন্নখন কৰি থাকোতে 15 ডিসেম্বৰ 1952 চনত তেওঁ মৃত্যু হয় তেওঁ মানে ক'লে যে আমাক ভাষাৰ ভিত্তিত অৰ্থাৎ মানে তেলেগু ভাষা কোৱা লোকসকলক লৈ অন্ধ প্ৰদেশ নামৰ এখন প্ৰদেশ গঠন কৰিব লাগে সেই ডিমাণ্ডটো লৈ তেওঁ আন্দোলনত বহিলে বা অন্নখনত বহিলে কিন্তু তেতিয়া তেওঁ অন্নখন কৰি আছিলে সেই সময়তে তেওঁৰ মৃত্যু হ'ল আৰু তেওঁ যেতিয়া মৃত্যু হোৱাৰ লগে লগে গোটেই মানে দেশত সেই বিষয়টো লৈ বহুত বেছি আন্দোলন হ'ল বা সেই বিষয়টো লৈ বহুত বিদ্ৰোহ হ'ল হৈ গৈছে আমাক ভাষাৰ ভিত্তিত দেশ লাগে সেই বিষয়টো লৈ বহুত বিদ্ৰোহ হ'বলৈ ল'লে ফলত চৰকাৰ বাধ্য হ'ল আৰু 1 অক্টোবৰ 1953 চনত ভাৰতৰ প্ৰথমখন ৰাজ্য গঠন হৈছিল আৰু যিখনৰ নাম আছিল অন্ধ্ৰ প্ৰদেশ একদম মনত ৰাখিব 1 অক্টোবৰ 1953 চনত প্ৰথমখন আমাৰ ভাৰতৰ ৰাজ্য গঠন হৈছিল যিখনৰ নাম আছিল অন্ধ্ৰ প্ৰদেশ আৰু সেইখন ভাষাৰ ভিত্তিত গঠন হৈছিল তাত তেলেগু কথা কোৱা লোকসকলক লৈ সেই প্ৰদেশখন গঠন কৰা হৈছিল আৰু ইয়াক মাদ্ৰাজ প্ৰেসিডেন্সি বা মাদ্ৰাজ ৰাজ্যৰ পৰা পৃথক কৰি অন্ধ্ৰ প্ৰদেশ কৰা হৈছিল এতিয়া এখন ৰাজ্য গঠন হৈ গ'ল এখন ৰাজ্য গঠন হৈ যোৱাৰ পিছত আৰু সুবিধা পালে আৰু সকলোৱে ডিমাণ্ড কৰিবলৈ লাগিলে যে ভাষাৰ ভিত্তিত আমাক সকলোকে ৰাজ্য লাগিব আৰু চৰকাৰে পুনৰ এখন সমিতি গঠন কৰিবলৈ বাধ্য হ'ল আৰু যিখনৰ নাম আছিল ৰাজ্যৰ পুনৰ্গঠন আয়োগ বা ফজল আলী আয়োগ ফজল আলী তাৰ অধ্যক্ষ আছিল সেইকাৰণে আয়োগখনৰ নাম ফজল আলী আয়োগ বুলি কোৱা হয় আৰু এই আয়োগখনৰ কিছুমান কথা মানে চৰকাৰে মানি লৈছিল আৰু এইখনক ৰাজ্যৰ পুনৰ্গঠন আয়োগ বুলিও কোৱা হয় এই আয়োগখনতো তিনিজন সদস্য আছিল ফাৰ্ষ্ট আমি পাইছো ফজল আলী তাৰ পাছত আহিলে KM পানিকাৰ আৰু HN কুঞ্জুৰু সেই কিজন লোকক লৈ এখন সমিতি গঠন কৰা হ'ল আৰু তেওঁলোককো দায়িত্ব দিয়া হ'ল যে ভাষাৰ ভিত্তিত আমাৰ ৰাজ্যসমূহ গঠন কৰিব পৰা হ'বনে নহয় তাৰ বিষয়ে আলোচনা কৰা ফজল আলী ইয়াৰ অধ্যক্ষ আছিল আৰু তেওঁলোকক বিচাৰ বিবেচনা কৰি চালে 1955 চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকে এখন প্ৰতিবেদন দাখিল কৰিলে আৰু তেওঁলোকেও এই কথাটো ৰিজেক্ট কৰিলে যে ওৱান লেংগুৱেজ ওৱান ষ্টেট অৰ্থাৎ মানে এখন দেশত এটা ভাষা কোৱাৰ মানুহ নাথাকিব কিন্তু তেওঁলোকে ভাষাৰ ভিত্তিত দেশ গঠন কৰিব পাৰিব বুলি ক'লে যে ওৱান লেংগুৱেজ ওৱান ষ্টেটহে নহয় মানে এখন দেশত এটা ভাষাহে নহয় কিন্তু
যদি বহুত ভাষা লগ লাগিবা বা কেইবাটাও ভাষা যদি এখন ৰাজ্যত থাকে তেওঁলোকৰ মাজত ইউনিটি থাকে বা তেওঁলোকৰ মাজত একতা থাকে ভাষাটো একে নহ'লেও সেই লোকসকলক লৈ এখন ৰাজ্য গঠন কৰিব পাৰিব বুলি তেওঁলোকে মতামত প্ৰকাশ কৰিলে তেওঁলোকৰ ৰিপৰ্টটোত ৰাষ্ট্ৰসমূহৰ পুনৰ গঠনৰ বাবে 4টা কাৰকৰ কথা স্বীকাৰ কৰিছিলে সেইকেইটা হৈছে ভাষিক আৰু সাংস্কৃতিক সাদৃশ্য মানে ভাষাৰ মিল থকা আৰু সংস্কৃতিৰ মিল থকা হ'ব লাগিব দ্বিতীয়তে ভাৰতৰ ঐক্য আৰু অখণ্ডতা শক্তিশালী আৰু সংৰক্ষণ কৰা প্ৰশাসনিক বিত্তীয় আৰু অৰ্থনৈতিক বিবেচনা কৰা আৰু চতুৰ্থটো হৈছে পৰিকল্পনা আৰু জনকল্যাণৰ প্ৰসাৰ কৰা এইকেইটা বিষয়ৰ ওপৰত যদি মানে চকু ৰাখি ৰাজ্যসমূহ গঠন কৰা হয় তেনেহলে গঠন কৰিব পৰা যাব বুলি তেওঁলোকে কৈছিলে আৰু তেওঁলোকৰ ৰিপৰ্টটো আমাৰ চৰকাৰেও মানি লৈছিলে আৰু সেই বিষয়টো মানি লৈ 1956 চনৰ ভাৰতৰ সংবিধানৰ যিটো সপ্তম সংশোধনী হৈছিলে 7 নম্বৰবাৰ যিটো সংশোধন হৈছিলে তাত এই ফজল আলীৰ ৰিপৰ্টটো সংযোজন কৰা হৈছিলে সকলোবিলাক কথা সংযোজন কৰা হোৱা নাছিলে কিছুমান ইয়াত মানে চৰকাৰেও বিচাৰ বিবেচনা কৰি কিছুমান কথা ৰাখি সেই বিষয়টো আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিলে সুধিব পাৰে কোনখন আয়োগৰ ৰিপৰ্টটো আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু কোনটো সংশোধনী অনুসৰি কৰা হৈছিলে 1956 চনৰ সপ্তম সংশোধনী অনুসৰি ফজল আলী কমিটিৰ ৰিপৰ্টটো আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিলে সেই অনুসৰি 1956 চনৰ নৱেম্বৰ মাহত 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিলে আৰু সেইটো ফজল আলীৰ ৰিপৰ্টৰ পাছতে গঠন কৰা হৈছিলে ঠিক আছে আজিৰ ইম্পৰ্টেন্ট কিটা এবাৰ চাই লওঁ ভাৰতীয় সংবিধান সভাই ৰাজ্যৰ পুনৰ্গঠনৰ বাবে 3খন সমিতি গঠন কৰিছিলে সেইবিলাকৰ ভিতৰত ধৰ কমিটি JVP কমিটি ফজল আলী কমিটি অন্যতম ধৰ আয়োগ গঠন কৰা হৈছিল 1948 চনৰ জুন মাহত ইয়াৰ অধ্যক্ষতা কৰিছিল SK ধৰে এই সমিতিখনৰ মূল উদ্দেশ্য আছিল যে ভাষাৰ আধাৰত ৰাজ্য গঠন কৰা কিন্তু তেওঁলোকে ভাষাৰ আধাৰত ৰাজ্য গঠন কৰিব নোৱাৰি বুলি কৈছিল ৰাজ্য গঠনৰ বাবে তেওঁলোকে কিছুমান মাপকাঠিৰ কথা কৈছিল সেইগিটাৰ ভিতৰত অন্যতম হৈছে ভৌগোলিক সংলগ্নতা আৰ্থিক আত্মনিৰ্ভৰশীলতা প্ৰশাসনিক কাৰ্যক্ষমতা আৰু উন্নয়নৰ সম্ভাৱনাৰ ওপৰত ভিত্তি কৰিহে ৰাজ্য গঠন কৰিব পাৰিব বুলি কৈছিল ধৰ কমিটিয়ে যেতিয়া এটা ভাষাৰ ভিত্তিত ৰাজ্য গঠন হ'ব নোৱাৰে বুলি ক'লে তাৰ পাছতেই বহুত প্ৰতিবাদ হৈছিল আৰু সেই কাৰণে চৰকাৰে পুনৰ JVP কমিটি গঠন কৰিছিল আৰু ইয়াৰ মূল উদ্দেশ্য আছিল যে ধৰ কমিশনে যিবিলাক কথা কৈছে সেইবিলাকৰ মাপকাঠি নিৰ্ধাৰণ কৰা আৰু ভাষাৰ ভিত্তিত যে ৰাজ্য গঠন কৰিব পাৰিব নে নোৱাৰে সেই বিষয়ে বিচাৰ কৰা ইয়াত 3জন সদস্য আছিল সেইকেইজন হৈছে জৱাহৰলাল নেহেৰু বল্লভভাই পেটেল পট্টাবী সীতাৰামন আৰু তেওঁলোকৰ প্ৰথম আখৰগিটাৰ লগ লগাই JVP কমিটিৰ নাম দিয়া হৈছিল এই সমিতিখনে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছিল 1949 চনৰ এপ্ৰিল মাহত কিন্তু এই সমিতিখনেও ৰিজেক্ট কৰিছিল যে এটা ভাষাত এখন ৰাজ্য গঠন কৰিব পৰা নাযাব তেওঁলোকৰ ৰিপৰ্ট অহাৰ পাছতে পতি শ্ৰীৰামলুৱে অন্নখনত বহিছিল আৰু তেওঁ দাবী কৰিছিল যে অন্ধ নামৰ এখন প্ৰদেশ গঠন কৰিব লাগে আৰু যিসকলে তেলেগু ভাষা কয় সেই তেলেগু ভাষা কোৱা লোকসকলক অন্ধত অন্তৰ্ভুক্ত কৰিব লাগে আৰু তেওঁ তাৰ কাৰণে 56 দিন অন্নখনত বহিছিল যেতিয়া তেওঁ অন্নখন কৰি আছিল সেই সময়তে 1952 চনৰ ডিসেম্বৰ মাহৰ 15 তাৰিখে তেওঁৰ মৃত্যু হয় তাৰ পাছতে আন্দোলন বহুত বেছি ডাঙৰ হৈ যায় আৰু সেই অধীনতে 1953 চনৰ 1 অক্টোবৰৰ দিনাখন অন্ধ্ৰ প্ৰদেশৰ গঠন কৰা হয় যিখন ভাষাৰ ভিত্তিত গঠন কৰা প্ৰথমখন ৰাজ্য আছিল যেতিয়া অন্ধ্ৰ প্ৰদেশৰ গঠন হ'ল অন্ধ্ৰ প্ৰদেশৰ গঠন হোৱাৰ পাছত পুনৰ আকৌ বিদ্ৰোহ হ'বলৈ ল'লে আৰু ফলত চৰকাৰে পুনৰ এখন সমিতি গঠন কৰিলে যিখনৰ নাম আছিল ফজল আলী আয়োগ ইয়াতো 3জন সদস্য আছিল তেওঁলোকৰ ভিতৰত ফজল আলী অন্যতম তেওঁৰ নেতৃত্বত হৈছিল আৰু KM পানিকাৰ অন্যজন হৈছে HN কুঞ্জৰ তেওঁলোকৰ নেতৃত্বত এখন সমিতি গঠন কৰা হ'ল তেওঁলোকেও ওয়ান ল্যাঙ্গুৱেজ ওয়ান ষ্টেট বিষয়টো ৰিজেক্ট কৰিছিল কিন্তু তেওঁলোকে কৈছিল যে বিভিন্ন ভাষা কোৱাৰ লোকসকলৰ মাজত একতা আছে বা তেওঁলোকৰ সংস্কৃতিৰ মিল আছে তেতিয়া তেওঁলোকক লৈ এখন ৰাজ্য গঠন কৰিব পাৰি আৰু তাৰ বাবে তেওঁলোকে কিছুমান কথা কৈছিল যে এইগিটা বিষয় লৈ পেলাই আমি কাম কৰিলে এখন ৰাজ্য গঠন কৰিব পাৰিম আৰু সেই বিষয়টো চৰকাৰে মানি লৈছিল চৰকাৰে তাৰে কিছুমান কথা সংশোধন কৰি 1956 চনৰ ভাৰতীয় সংবিধানৰ সপ্তম সংশোধনী অনুসৰি যেটো ফজল আলীৰ ৰিপৰ্ট আছিল হেতু ভাৰতীয় সংবিধানত সংযোজন কৰা হৈছিল 1956 চনৰ নৱেম্বৰ মাহত 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত প্ৰদেশ গঠন কৰিছিল ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে